Hello guys, welcome back to my channel Keep Learning. আশা কৰো আপোনালোক সবাই ভালে আছে। সুপ্ৰভাত। আজি দিনটোতে এটা ভাল খবৰ আছে যে আপোনালোকে SLRC যদি কাৰোবাৰ মিস্টেক হৈছে সো আপোনালোকে কাৰেকচন কৰিব পাৰে। হয়, ঠিকই শুনিছে। আপোনালোকে যদি কিবা মিস্টেক কৰিছে আপোনাৰ নিজৰ আগৰ ফৰ্ম ফিলিংখিনত এতিয়া এইখনত এটা সোণালী সুযোগ আছে যে আপুনি আপোনাৰ মিস্টেকটো কাৰেকচন কৰিব পাৰিব। আৰু আপোনাৰ যোনটো ভয় আছিল যে মোৰ এই মিস্টেকটোৰ কাৰণে মোৰ এই জবটো ইমান প্ৰিপাৰেচন কৰাৰ পিছতো নহব, সেই ভয়টো এতিয়া নাই। So আমি এতিয়া জানিব লাগিব যে কেনেকে আমি কি এডিট কৰিব পাৰিম। তাৰো কিছুমান লিমিটেশন আছে যে কিছুমান বস্তু আপুনি এডিট কৰিব নোৱাৰে, কিছুমান বস্তু পাৰিব। সো কি পাৰিম আৰু কি নোৱাৰিম হেতুৱে মই লৈ এই ভিডিওটো লৈ আগবঢ়াইছো। সো ফাৰ্স্ট আপোনালোকে কেনেকে ওপেন কৰিব সেই প্ৰসেসটো কৈ দিছো। ফাৰ্স্ট আপোনালোকে প্ৰথমতে নিজৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু OTP এটা এন্টাৰ কৰিব লাগিব আপোনাৰ মোবাইলত যোৱাৰ পিছত। তো সেই OTP টো এন্টাৰ কৰাৰ পিছত আপুনি কি কৰিব লাগিব, আপোনাৰ পৰ্টেলটো ওপেন হৈ যাব। আৰু যদি কোনোবাই নিজৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো নাই তেতিয়া কিন্তু আপোনালোকৰ কাৰণে প্ৰবলেম হৈ যাব, কাৰণ মোবাইল নাম্বাৰ চেঞ্জ কৰাৰ অপচন কিন্তু এইটো ভিডিওত বা এইটো নতুন আপডেটত দিয়া নাই SLRC এ। সো প্ৰথমতে আপুনি কি কৰিব, OTP টো দিব, পিছত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰফাইল খুলিব। তো প্ৰফাইলটো আপডেট কৰাৰ কাৰণে আপোনালোকে এটা অপচন দিব। তো আপুনি এবাৰ কাইন্ডলি চেক কৰি ল'ব যে কি আপডেট। কাৰোবাৰ যদি ভুলু হোৱা নাই মই আপোনালোকক কম যে এবাৰ ওপেন কৰি চেক কৰি ল'ব, কাৰণ সাৱধান হোৱাটো ভাল, পিছত পস্তোৱাতকে ইমান এটা অপৰচুনিটি পাইছে যেতিয়া। তো গৈ চেক কৰি লওক আৰু তাৰ পিছত কি চেক কৰিব পাৰিব মই হেতু কৈ দি আছো স্টেপ বাই। OTP টো দিয়াৰ পিছত আপোনাৰ প্ৰফাইলটো চেঞ্জ কৰিব পাৰিব। আৰু কাৰোবাৰ যদি ৰেজিষ্ট্ৰেচন এমপ্লয়মেন্ট নাম্বাৰটো ভুল হৈছে, মানে যদি আপোনাৰ আগতে পুৰণা ৰেজিষ্টাৰ নাম্বাৰটো দিছিলে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যোনটো এক্সপায়াৰ্ড হৈ গৈছিল আপোনালোকে হেতুই দি দিছে, হেতু নহব, কিন্তু এতিয়া নতুন ৰেজিষ্ট্ৰেচনৰ কৰিব লাগিব। আৰু আপোনালোকক যদি লাগে ৰেজিষ্ট্ৰেচন মেথডটো কেনেকে যে এমপ্লয়মেন্ট এক্সচেঞ্জত আজিকালি আগৰ নিচিনা সেই লাইন ধৰি পেলাই এমপ্লয়মেন্ট এক্সচেঞ্জত যাব নালাগে, সেই প্ৰসেসটো নাই। তো নতুনকে কেনেকে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন বা এডিট নিজেই কৰিব পাৰে হেতু মই নেক্সট এটা ভিডিওত এক্সপ্লেইন কৰি দিম। যদি আপোনালোকক লাগে প্লিজ ইন্টাৰেষ্টেড হলে মোক কমেন্ট সেকশনত জনাব। সো এতিয়া দেখা যাওক আপোনালোকক যোনটো কিছুমানত দেখা গৈছে গ্ৰেড 3 মাৰ্টিয়াৰৰ এটা হেৰি আছিল, মাৰ্টিয়াৰৰ এটা ক্লজ আহিছিল যে মাৰ্টিয়াৰ্স বিলাক এটা স্পেশাল হেৰি পাব। সো আমি কিছুমানে আগতে ফৰ্ম ফিল আপ কৰি দিছিলো, তো সেই ক্লজটো পিছত অহাৰ কাৰণে আমি এডিট কৰা নাই। সো এতিয়া আপুনি আৰু এটা বস্তু কৈ দিও মই যে আপোনালোকে তিনটা বস্তু এডিট কৰিব নোৱাৰে। এটা হল মোবাইল নাম্বাৰ, এটা হল আপোনাৰ নিজৰ পিকচাৰ আৰু এটা হল সিগনেচাৰ। কাৰণ কিয় এজ পাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰুল 1999 এইটো আপুনি চেঞ্জ কৰিব নোৱাৰে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পাছত। সো আজিয়ে যাওক, গৈ চাওক আপোনাৰ কিবা ভুল হৈছে যদি। আৰু সেম ডেট বিলাক কৈ দিছো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, ডেট বিলাক আজিৰ পৰা ষ্টাৰ্ট হৈছে। আজি 5 জানুৱাৰী। আপোনালোকৰ কাৰেকচন কৰিব হলে লাগিলে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক আপোনালোকৰ সেম হয় প্ৰসেসটো। আৰু আপোনালোকে গৈ পেলাই চাই লব, যদি কোনোবা আজি কৰিব নোৱাৰে 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈকে আছে ডেটটো, আপোনালোকে কাইন্ডলি চাই লব। আৰু আপোনালোকে হোপ সো আমি আপোনালোকৰ কাৰণে ভাল খবৰ আনি থাকিম। আৰু প্লিজ মই আজি কৈছিলো যে আজিৰ পৰা নতুন ক্লাসটো ষ্টাৰ্ট কৰিম, সো ক্লাসটো আপলোড কৰিম। প্লিজ কাইন্ডলি আপোনালোকে মোৰ ক্লাসটো নিজৰ সাজেশন হেৰি আগবঢ়াব যে কেনেকে কি কৰিলে লাভ হয়, আপোনালোকৰ উপকৃত হ'ব। থ্যাংক ইউ, বাই বাই। প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল।